এগৰাকী বোৱাৰীক অত্যাচাৰ কৰোঁতে এবাৰ ভাবেনে সেই বোৱাৰীগৰাকী যে তেওঁ আনৰ ঘৰ এজনী জীয়ৰী, অকল বোৱাৰীজনীকে দুখী থাকে। আচলতে বোৱাৰী হ'ল বুলিয়ে তেওঁ কিবি অপৰাধী নেকি? এগৰাকী বোৱাৰীক অত্যাচাৰ কৰোঁতে এবাৰ ভাবেনে সেই বোৱাৰীগৰাকী যে তেওঁ আনৰ ঘৰ এজনী জীয়ৰী, আৰু যি ঘৰৰ মানুহে অত্যাচাৰ কৰে সেই মানুহ ঘৰৰ ছোৱালীজনী বেলেগ এঘৰলৈ যেতিয়া বিয়া দিয়ে, সেই বিয়া দিয়া তেওঁ নিজৰ ছোৱালীজনী বুলি ভাবিব নোৱাৰেনে? নিশ্চয় নাভাবে একাংশই মানুহে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানুহে প্ৰথমতেই ঘৰখনৰ যিগৰাকী বোৱাৰী, সেই বোৱাৰীগৰাকীকে দোষাৰোপ কৰে প্ৰতিটো ক্ষেত্ৰতেই, প্ৰতিটো কথাই। ঘৰখনৰ কাজিয়া পেচাল লাগিছে, বোৱাৰীজনী বেয়া, ল'ৰা ছোৱালী বেয়া হৈছে, বোৱাৰীজনী বেয়া, মতাটো বেয়া হৈছে, বোৱাৰীজনী বেয়া, প্ৰতিটো ক্ষেত্ৰতেই বোৱাৰীজনীয়ে বেয়া। কিন্তু এবাৰ ভাবেনে তেওঁ পুতেক, তেওঁৰ ঘৰৰ মানুহবোৰ কিমান ভাল, কিমান ভদ্ৰ? নিশ্চয় নাভাবে। আচলতে মানুহে নিজৰ গাত এবাৰ চিকুটি চাব লাগে, চোৱাৰ পাছত আনৰ সেই ছোৱালীজনীক দুখ দিব লাগে। নিজৰ ল'ৰাটোৱে যেতিয়া মদ ভাং বিড়ি চিগাৰেট খাই আহি ৰাতি বা দিনতেই হওক বোৱাৰীজনীক অত্যাচাৰ কৰে, শাহুৱেকে নিশ্চয় দেখি থাকে, নেদেখাকৈ কিন্তু কেতিয়াও নাথাকে। ঘৰখনত যেতিয়া হুলস্থুল হয়, মাৰপিট হয়, খেদাখেদি কাজিয়া পেচাল হয়, তেতিয়া শাহুৱেকে যদি জীয়াই থাকে নিশ্চয় তেওঁলোকে শুনে। সেইখিনি শুনোতে আচলতে নিজৰ সন্তানটোক, নিজৰ পুত্ৰক এবাৰ বুজাব লাগে যে তই বোৱাৰীজনী কেলৈ মাৰধৰ কৰিছ, কেলৈ তই মদ এগাল খাই আহি বা জুৱাখিনি খেলি আহি তাইক অত্যাচাৰ কৰ। ভালকৈ থাক, সংসাৰখন ভালকৈ আগবঢ়াই নিবলৈ চেষ্টা কৰ। বহুত মদ ভাং বিড়ি চিগাৰেট নাখাবি, এনেকুৱা ধৰণৰ অত্যাচাৰ নকৰিবি, মাৰধৰ নকৰিবি। তাই জানো দুখ নাপায়? তাই জানো মানুহ নহয়? তাই জানো আনৰ ঘৰত মাক বাপেকে কষ্ট কৰি তোলা নাছিল? সেই কথাখিনি যদি সেই ল'ৰাজনৰ মাক বাপেকে বুজালেহেঁতেন ল'ৰাটোক, কিন্তু তেতিয়া হয়তো ল'ৰাটোৱে বুজি পালেহেঁতেন আৰু বোৱাৰীগৰাকী শান্তিৰে থাকিবলৈ পাৰিলেহেঁতেন সেই শাহুৱেক হালৰ বুকুৰ মাজত। কিন্তু কিছুমান শাহুৱেক দেখা যায় সেইখিনি কাম কেতিয়াও নকৰে। তেওঁ পিতেকক উৎসাহে যোগায় যে মাৰধৰ কৰ, ঘৰৰ পৰা বস্তু বাহনি আনিবলৈ কৰ, তেনেকুৱাখিনি প্ৰায় দেখা যায়। আচলতে এইটো কোনো কাহিনী নহয়, আচলতে এনেকুৱা ঘটনাসমূহ বৰ্তমান ঘটি আছে। সেইবাবে এটা ভিডিঅ' চাইছিলোঁ, ভিডিঅ'টোত বোৱাৰীগৰাকীক খুব অত্যাচাৰ কৰিছে। সেইবাবে ভাবিলোঁ দুআষাৰমান আমাৰো ক'বলৈ মন যায়, যিহেতু আমিও মাইকী মানুহ। গতিকে মহিলাৰ কাৰণে নাকান্দিলে কোনে কান্দিব কওক? আচলতে নিজৰ বোৱাৰীজনীক যেতিয়া অত্যাচাৰ কৰে, তেওঁ যেতিয়া এজনী নিজৰ ছোৱালী থাকে লোকৰ ঘৰলৈ উলিয়াই দিয়ে, সেই বিয়া দিয়া মানুহ ঘৰৰ শাহুৱেকে জোঁৱায়েকে যদি তেওঁৰ ছোৱালীজনীক অত্যাচাৰ কৰে, ঘৰৰ পৰা উলিয়াই খেদি দিয়ে, মানে মাৰধৰ কৰে, তেতিয়া কেনেকুৱা লাগে? তেতিয়া তেওঁৰ জীয়েকে যে ফোন কৰে, মা পাপা মোক কেনেকুৱা কৰিছে, এনেকুৱা অত্যাচাৰ কৰিছে, তোমালোক আহা মোক লৈ যোৱা, মই ইয়াত থাকিব নোৱাৰোঁ, এহেঁতি মোক মাৰি পেলাব। তেতিয়া সেই কথাখিনি শুনি তেওঁলোকৰ কেনেকুৱা লাগে? আচলতে লোকৰ ছোৱালীজনী বোৱাৰী কৰি আনিলে নহ'ব, তেওঁক নিজৰ ছোৱালীৰ দৰে, বোৱাৰীৰ দৰে মৰ্যাদাখিনি দিব জানিবও লাগিব। এজন স্বামীয়ে যেতিয়া নিজৰ মানুহজনীক মাৰধৰ কৰে, সন্দেহৰ কাৰণে ধৰক ঘৰত অশান্তি হয় আৰু তেওঁ বহুত অশান্তিৰ মাজত জীয়াই থাকিবলগীয়া হয় সেইখন ঘৰত, তেতিয়া সেই মানুহজনী কাৰ লগত জীয়াই থাকিব, কি লৈ জীয়াই থাকিব? নিজৰ সন্তান থাকিলেও যেতিয়া সন্তানে মানে মাকক অত্যাচাৰ কৰে, আচলতে বাপেকে যেতিয়া অত্যাচাৰ কৰি থাকে, তেতিয়া হয়তো সন্তানৰ মনত কিছুমান ভাৱ জাগ্ৰত হয় আৰু সেই ভাৱবিলাকৰ কাৰণে মাককো সন্তানে অত্যাচাৰ কৰিবলৈ লয়। গতিকে সেই সকলোৱে যদি অত্যাচাৰ কৰে, শাহুৱেকৰ পৰা ধৰি আদি সকলো ঘৰখনৰ মানুহে যদি অত্যাচাৰ কৰে, তেনেহ'লে সেই বোৱাৰীগৰাকী থাকিব কি লৈ, কি শান্তিত থাকিব? মানুহজনে যদি অত্যাচাৰ কৰে, শাহুৱেকে মৰম কৰিলে শাহুৱেকৰ মৰম চেনেহতে তেওঁ থাকিব পাৰে আৰু সন্তানৰ মৰম চেনেহতো থাকিব পাৰে। কিন্তু সকলোৱে যদি মিলিপিটি মাক বাপেক মানুহজন ল'ৰা ছোৱালীয়ে যদি মানে সকলোৱে মিলি পেলাই যদি বোৱাৰীগৰাকীক অত্যাচাৰ কৰে, তেনেহ'লে সেই বোৱাৰীগৰাকী সেই ঘৰখনত কি লৈ থাকিব কওক? তেওঁ আইনৰ কাষ চাপিবই লাগিব, অন্য এক ব্যৱস্থা তেওঁ ল'বই লাগিব, নহয় জানো বাৰু? নিজৰটো জীৱনটো ধ্বংস কৰি
পেলাবলৈ চবৰে মন নাযায়, কাৰণ ইমান ধুনীয়া এখন পৃথিৱীত মানুহৰ জীয়াই থাকিবলৈ মন যায় দিয়কচোন। চাৰিওফালে সেউজীয়া একেবাৰে নীলা আকাশৰ তলত, মুকলি আকাশৰ তলত জানো জীয়াই থাকিবলৈ মানুহৰ মন নাযায়? নিশ্চয় যায়, সকলো মানুহৰে মন। গতিকে মই ভাবোঁ এজন স্বামীয়ে মানুহগৰাকীক, যেতিয়া মানুহগৰাকীয়ে মুখাৰ আগত ভাত দিয়ে, ৰাতিয়ে হওক দিনত হওক যেতিয়াই নহওক, তিনিবেলা তিনিসাঁজ যেতিয়া মানুহজনৰ মুখাৰ আগত ভাত দিয়ে, তেতিয়া সেই মানুহগৰাকীক, পত্নীগৰাকীক মাক বুলি ভাবিব লাগে, নহয়নে বাৰু? মাকে যেনেকৈ পুতেকৰ মুখাৰ আগত ভাত সাঁজ দিয়ে, মানুহগৰাকীও তেনেকৈ বনাই মেলি মানুহজনৰ আগত ভাত সাঁজ বাঢ়ি দিয়ে। গতিকে যেতিয়া কিবা এটা কৰিবলৈ উপদেশ দিয়ে মানুহগৰাকীক স্বামীয়ে, তেতিয়া সেই স্বামীজনে ভাবিব লাগে মই নিজৰ ভণ্টি বা ভাইটিক মই উপদেশ দিছোঁ কিবা এটা কাম কৰিবলৈ, বা তেনেধৰণে মানুহগৰাকীয়েও ভাবিব লাগিব। তাৰ পাছত প্ৰতিটো সময়তে যে মাইকী বুলি ভাবিলে নহ'ব, কাৰণ এই কথাষাৰ মই কোৱা নাই। এই কথাষাৰ মই এদিন শুনিছিলোঁ, এজেগাত এজন ভকতে কৈছিল যে মানুহগৰাকীক আচলতে স্বামীয়ে প্ৰতিটো সময়তে নিজৰ পত্নী বুলি ভাবিব নালাগে। ভাত দিয়াৰ সময়ত মাতৃ বুলি ভাবিব লাগে, কিবা এটা কৰিবলৈ উপদেশ দিয়াৰ সময়ত ভাতৃ বা ভণ্টি বুলি ভাবিব লাগে, অকল ৰাতি শোৱাৰ সময়তে তেওঁ নিজৰ পত্নী বুলি ভাবিব লাগে। এই কথাষাৰ মোক এজন ভকতে কৈছিল। সেই কথাষাৰ আজি আপোনালোকৰ আগত মই কৈছোঁ। আচলতে মই ভাবোঁ তেনেদৰে মানুহে অত্যাচাৰ কৰে কেলে? আচলতে মানুহ এই পৃথিৱীত থাকিব কেইদিন? আপুনি হওক, মই হওক, যোনেই নহওক, অত্যাচাৰ কৰাজনেই হওক বা নকৰাজনেই হওক, কোন এই পৃথিৱীত থাকিব? কি লৈ আহিছে আৰু কি লৈ যাব? একোতো লৈ যাব নোৱাৰে। গতিকে বিয়া পাতি আনি লগত ৰাখি ধুনীয়াকৈ ঘৰ সংসাৰখন চলাবলৈ চেষ্টা কৰিব লাগে। হাই পেচাল কাজিয়া পেচাল নকৰাকৈ, মাৰপিট মাৰধৰ নকৰাকৈ যদি আই বোপাই সন্তানসহ ঘৰখনত খুব ধুনীয়াকৈ থাকে, তেনেহ'লে চাওক কাৰোৱে দুখ নহয়, কোনো কাকো এৰি যাব নালাগে, নহয় জানো বাৰু? আপোনালোকক মই বহুত কথা ক'লোঁ। আচলতে মই এটা ভিডিঅ' পাইছিলোঁ, ৰাতিপুৱা বাতৰি এটা পাইছিলোঁ। সেই বাতৰিটোৰ মানে চাই বেয়া লাগিল এই কাৰণে আমিবোৰো এগৰাকী মহিলা। গতিকে মহিলা হয় কাৰণে মহিলাসকলৰ কিছুমান দুখজনক ভিডিঅ' দিলে আচলতে বেয়া লাগে। সেই ভিডিঅ'টো পাই ভাবিলোঁ মোৰ মনৰ কেইটামান কথা আপোনালোকৰ আগত ব্যক্ত কৰোঁ। আচলতে নহ'লে বেয়া লাগে দিয়কচোন, কাৰণ আমি সকলো মানে দুখ, বেছিভাগ দুখেই আচলতে মাইকী মানুহগৰাকীয়ে ভুগিবলগীয়া হয় সকলো ক্ষেত্ৰতেই। সেই কথাষাৰ হয় নে নহয় আপোনালোকে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। মই যিখিনি কথা কৈছোঁ সেইখিনি একেবাৰে সত্য কথা, আৰু সেইখিনি কথাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক মই এটা ভিডিঅ' দেখাম। সেই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। মোৰ কথাখিনিত সত্যতা আছেনে নাই সেইখিনি কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব। তেনেহ'লে শুনকচোন, সেই ভিডিঅ' ক্লিপটোৰ কথাখিনি আপোনালোকৰ আগত অকণমান শুনাবলৈ চেষ্টা কৰিছোঁ। তাৰপৰা মোক মানে আনি আজি মান সন্মান খেদাই মই মানে বহুত বেয়া বুলি মোক মানে মিছা বদনাম কৰি সিহঁতে মানে বহুত অত্যাচাৰ, মই কি ক'ম। দিনে ৰাতিয়ে তাৰমানে মাৰপিট কৰি থাকে, মাকেও মাৰে। তাৰ বিয়া দিয়া এজনী ভনীয়েক আছে, ভনীয়েকেও মোক মাৰপিট কৰে। মাৰপিট কৰি পেলাই মোৰ 2খন কাণৰ পৰ্দা ফটাইছে। তাৰপিছত পিছফালেদি বাটামেদি মাৰি পেলাই পিছফালৰ কমৰৰ হাড়দি এডাল ফ্ৰেকচাৰ হৈছে, হাতৰ আঙুলি এবাৰ মোৰ ভাঙিছে। তাৰপিছত ব্ৰেইনটোতো মানে এনেকুৱাকে মাৰিছে, মোক মানে চিটি স্কেন কৰিব দিছে ডাক্তৰে। বহুত মাৰপিটৰ ৰিপৰ্ট মোৰ তাতে আছিল, মোবাইলত আছিল। তাৰপিছত কাগজবিলাক মই উলিয়াই থৈ দিছিলোঁ, দয়াৰ ভাঙি মাকে পুতেকে সেইবিলাক পুৰি পেলাইছে। বন্ধু বান্ধৱীসকল, বোৱাৰীগৰাকীৰ কথাখিনি শুনি আপোনালোকৰ নিশ্চয় অকণমান হ'লেও দুখ লাগিব, কাৰণ মাইকী মানুহে মাইকী মানুহৰ দুখ মৰম বুজি পায়, কিন্তু বহুত মানুহে সংখ্যক মানুহে কিছুমান কথা বুজি নাপায়। গতিকে ভিডিঅ'টো কথা বতৰাখিনি কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। বাই বাই। জয় আই অসম।